এয়া বৰশী বোৱা প্ৰতিযোগিতা আৰম্ভ হৈছে খাৰঘৰ পুখুৰী ঐতিহাসিক খাৰঘৰ পুখুৰী শিমলুগুৰিৰ ঐতিহাসিক খাৰঘৰ পুখুৰী ইতিমধ্যে বৰশী বোৱা প্ৰতিযোগিতা হৈছে আৰু অসমৰ ভিন্ন প্ৰান্তৰ লগতে মেঘালয় অৰুণাচল নাগালেণ্ডৰ পৰা প্ৰতিযোগীসকল আহিছে আৰু আহি এইদৰে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ বৰশী বোৱা প্ৰতিযোগিতা অন্যান্য প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা ব্যতিক্ৰম ইয়াৰ এটা যিটো নিচা এই নিচা আসলতে বহুত বেছি এটা ইউনিক বুলি ক'ব লাগিব আৰু ইয়াত দেখিছে ঐতিহাসিক যি খাৰঘৰ পুখুৰীৰ ইতিহাস আহোম যুগৰ প্ৰথমটো পুখুৰী বুলি বিশ্বাস কৰা হয় বা গণ্য কৰা হয় আৰু ইয়াৰ যি উন্নয়ন সমিতি অৰ্থাৎ এই খাৰঘৰৰ যি উন্নয়ন সমিতি এই সমিতিখনে এই প্ৰতিযোগিতা দ্বিতীয়বাৰৰ কাৰণে অনুষ্ঠিত কৰিছে আৰু ইয়াৰ পৰা যিটো তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিব এই অৰ্থই এটা শিৱ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰিব ইয়াত তেওঁলোকে শিৱ মন্দিৰ নিৰ্মাণ কৰিব ইতিমধ্যে আধাৰডোখৰ নিৰ্মাণৰ কাম চলি আছে আৰু সমান্তৰালভাৱে এইফালে তেওঁলোকৰ এটা সাংস্কৃতিক গৃহ আছে য'ত বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি থাকে জয়ন্তদা আছে আমাৰ লগত জয়ন্তদা কি ক'ব দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকে মাছ ধৰা বৰশী বোৱা কম্পিটিশ্যন পাতিছে বৰশী বোৱা প্ৰতিযোগিতা এটা দ্বিতীয়বাৰৰ কাৰণে এইটো খাৰঘৰ পুখুৰী পাৰত অনুষ্ঠিত কৰা হৈছে যথেষ্ট ৰাইজৰ সমাগম হৈছে কিন্তু প্ৰতিকূল বতৰৰ বাবে দুই কমিছে কিন্তু যোৱা বছৰতকৈ এইবাৰ তথাপিও ৰাইজৰ উৎসাহ যথেষ্ট আছে ইতিমধ্যে প্ৰায় 1 কিলো 600 গ্ৰাম ওজনৰ মাছ তুলি তেখেতে এজনে প্ৰতিযোগীয়ে প্ৰথম স্থানৰ দাবীদাৰ হৈ আছে আৰু দ্বিতীয়জনো তেনেকৈ 1 কেজি 400 গ্ৰাম 465 গ্ৰাম দ্বিতীয় স্থানৰ দাবীদাৰ হৈ আছে আৰু বেছি সময় নাই আৰু গম পোৱা যাব কোন হয় চূড়ান্ত বিজয়ী গত বৰ্ষতো ইয়াত নাহকটীয়া এজন যুৱকে প্ৰায় 2 কেজি ওচৰৰ এটা মাছ ধৰি পুৰস্কাৰ 1 লাখ টকা লাভ কৰিছে এয়া এতিয়া ধন্যবাদ জনাইছোঁ জয়ন্তদা আৰু এয়া চাওক হৈ আছে আৰু যিয়ে ফাৰ্ষ্ট হ'ব তেওঁ 1 লাখ টকা দ্বিতীয়জনে 50,000 টকা এনেকৈ লাভ কৰিব আৰু প্ৰায় 150ৰ অধিক লোক আহিছে যিহেতু অত্যধিক প্ৰখৰ ৰ'দ এই প্ৰখৰ ৰ'দকো নেওচি এইদৰে যি বৰশী বোৱা প্ৰতিযোগিতা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ যি ইতিহাস প্ৰসিদ্ধ ঠাই বুলি ক'ব লাগিব আৰু এই ইতিহাস প্ৰসিদ্ধ ঠাইতে এতিয়া খাৰঘৰ যি পুখুৰী এই পুখুৰীৰ ঐতিহাসিক পুখুৰীটোত এইদৰে এতিয়া বৰশী বাই সকলোৱে নিজৰ যি আনন্দ এই আনন্দ উপভোগ কৰাৰ লগতে কোন আচলতে প্ৰথম হয় দ্বিতীয় হয় এইটো অলপ পাছতেই লক্ষণীয় হৈ পৰিব তথাপিও আপোনালোকে যদি পূৰ্বতে বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আমাক জনাব বুলি আশা কৰিলোঁ আৰু এই পৰিৱেশ আমি দেখাইছোঁ ঐতিহাসিক খাৰঘৰ পুখুৰীৰ পাৰত এতিয়া দেখিছে অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচল নাগালেণ্ডৰ লোকসকল আহি তেওঁলোকে এইদৰে যি মাছ ধৰা প্ৰতিযোগিতা বৰশী বোৱা প্ৰতিযোগিতা পুঙা বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে